নমস্কাৰ মই নয়নমণি নেটৰ ৰিবনৰ সহায়ত যে এযোৰ হেভি ডিজাইনৰ মেখেলা চাদৰ বনাও বুলি কৈছিলোঁ সেইযোৰ সম্পূৰ্ণ হৈ গ'ল অকমান শৰ্ট ভিডিও এটা দিছিলোঁ দেখিছেই চাগে আপোনালোকে আজি ফুল ভিডিওটো লৈ আহিছোঁ এয়া ৰিবনখিনি লৈ লৈছোঁ গোটেইখিনি নেটৰ ৰিবন হয় পাঁচটা কালাৰৰ লৈ লৈছোঁ আৰু ইয়াতে মই অকল নেটৰ ৰিবন বুলি নহয় সেইটো ৰিবনো ব্যৱহাৰ কৰিম আৰু এইটো বেজিটো দেখাই লৈছোঁ কাৰণ ৰিবনৰ বেজিটো অকমান বেলেগ থাকে মুখখন ডাঙৰ থাকে আৰু বেজিত কেনেকৈ ৰিবনডাল ভৰাই সেইটো অকমান দেখাই দিওঁ আৰু প্ৰথমেই কৈ থওঁ ভিডিওটো অকমান দীঘলীয়া হ'ব যিহেতু সম্পূৰ্ণ ভিডিওটো মই দেখাম আৰু কাপোৰযোৰো বহুত বেছি হেভিকৈ কৰা হৈছে আপোনালোকে প্ৰথমে দেখিলেই অকমান শেষলৈ আকৌ দেখাব চেষ্টা কৰিম আৰু যিসকলে শিকিব বিচাৰে তেওঁলোকৰ বাবে সেই ভিডিওটো যিসকলে আগৰ পৰা জানে তেওঁলোকে নাচালেও কথা নাই ন তেওঁলোকে স্কিপ কৰিব পাৰে আৰু যদি কিবা ভুল হৈছে সেইটো দেখাই দিব সেইটোত বেয়া নাপাওঁ আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই ভিডিওটো আপলোড কৰিছোঁ একদম ডিটেইলছত দেখাম কেনেকৈ বেজিত সূতাডাল ভৰাইছোঁ কেনেকৈ পিছফালে গাঁঠিটো লগাইছোঁ আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি এই ভিডিওটোত পাব আৰু নিশ্চয় শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু এয়া বেজিত মই ৰিবনডাল ভৰাই লৈছোঁ কেনেকৈ ভৰাইছোঁ নিশ্চয় ধৰিব পাৰিছে আৰু পিছফালে এনেকৈ গাঁঠি লগাই লৈছোঁ পাঁচটা কালাৰৰ ৰিবন লৈছোঁ মই ইয়াতে ডাঙৰ ফুল কেইটাত আৰু ইয়াতে মই ৰাউণ্ড কেইটাহে বনাই লৈছোঁ দেখিছেনে কাট পেঞ্চিলেৰে ৰাউণ্ড কেইটাৰ গেপটো কিন্তু পুৰা মিলাই লৈছোঁ আৰু কিমান দূৰ গেপত দিম কিন্তু মই বেলেগ ডিজাইনখিনি কৰি লোৱা নাই মই ডিজাইন মানে কাগজত তেনেকৈ ৰিবনৰ আঁকি নলওঁ যিখিনি মানে প্ৰথম মই হেৰি কৰোঁ আৰু এনেকৈ আন্দাজতে মনৰ ভাৱতে মানে মনতে ভাবি লৈ এনেকৈ কৰোঁ প্ৰথমে ভাবিছোঁ ৰাউণ্ড কেইটা বনাই লওঁ বৰ্ডাৰ ডিজাইন এটা কৰিম বুলি ভাবিছোঁ আৰু গোটেই বৰ্ডাৰতে থাকিব ফুলটো তেনেকৈ ভাবি পেলাই আৰম্ভ কৰি দিছোঁ এয়া এনেধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে ৰিবনডাল তলৰ পৰা ফুটাই এনেকৈ মাজেৰে ৰিবনডালৰ মাজেৰে ৰিবন বেজিটো ভৰাই তেনেকৈ উলিয়াই দিছোঁ নিশ্চয় ধৰিব পাৰিছে মই কৈছোঁৱে ডিটেইলছত মই শিকাওঁ আৰু যিসকলে নাজানে মোৰ ভিডিঅ' চাইয়ে শিকিব পাৰে আৰু মোক বহুতে কয় আপুনি অনলাইন ক্লাছ লয় নেকি বুলি মই অনলাইন ক্লাছ এতিয়ালৈকে লোৱা নাই অনলাইন নহয় অফলাইনো লোৱা নাই বহুতেই বিচাৰে মোৰ তাতে শিকিব কাৰণ মোৰ ভিডিঅ'সমূহত বোলে একেবাৰে সহজভাৱে যে দেখাওঁ মই তেওঁলোকে কয় যে একেবাৰে আপুনি সহজভাৱে দেখায় আপোনাৰ ভিডিঅ'সমূহত বুজি পাওঁ যেন লাগে নিশ্চয় শিকিলে আৰু ভালকৈ বুজি পাম বুলি কয় কিন্তু মই ক্লাছ এতিয়ালৈকে তেনেকৈ কৰা নাই মই ভিডিঅ'তে দেখাব চেষ্টা কৰোঁ আৰু এনেধৰণে একেধৰণে মই ফুলটো বনাই গ'লোঁ অকণমান ভিডিঅ' এটা শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ'টোত আপোনালোকে ইমান বেছি মৰম দিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ফুল ভিডিঅ'টো আজি লৈ আহিছোঁ আৰু এয়া কাপোৰযোৰ মিক্স পাটৰ হয় হেণ্ডমেড মিক্স পাটৰ আৰু এই ফুলটো হোৱাৰ পিছত মই মাজত এটা কলিৰ নিচিনাকৈ দি দিছোঁ এনেই আৰু আন্দাজমতে জোখত মই বাৰে বাৰে কৈছোঁ মই কাগজত আঁকি লোৱা নাই দেই ডিজাইনটো কিছুমানে বিচাৰে হোৱাটছআপত বাইদেউ দিবচোন ডিজাইনটো আঁকি থোৱা কাগজখন কিন্তু মই আঁকি লোৱা নাই কেনেকৈ দিম নহয়নে মই এনেকৈয়ে জাষ্ট বনাই লওঁ আৰু এনেকৈ দেখিছেনে ছাইডত কৰিলে মানে কেতিয়াবা ফ্ৰেমটো ফিটিং কৰোঁতে ঢিলা হৈ যায় যে অলপ দিগদাৰ হয় আচলতে কিছুমানে ছাইডত কাপোৰ চিলাই কৰিও লয় তেতিয়া মানে সুবিধা হয় মই আকৌ চিলাই তিলাই কৰা নাই মই এনেকৈয়ে কৰিছোঁ আৰু মই গোটেইকেইটা ফুল কৈছোঁ নহয় পাঁচটা কালাৰৰ ৰিবন লৈছোঁ গোটেইখিনি নেটৰ ৰিবন এইখিনি এই ৰিবনখিনি মানে পাঁচটা কালাৰৰ পাঁচটা ফুল দিম মই মানে কালাৰিং কৰিম বুলি ভাবিছোঁ কাপোৰযোৰ বগাত যিহেতু চব কালাৰে ভাল লাগে নহয়নে বগাত যিকোনো কালাৰে ভাল লাগে সেইকাৰণে ভাবিছোঁ একদম কালাৰিং কৰি দিওঁ কাপোৰযোৰ এনেকৈও ভাল লাগে কেতিয়াবা এটা কালাৰেৰে পিন্ধিও ভাল লাগে নহয়নে এইখিনি অকণমান স্পীড কৰি দেখাই দিছোঁ যিহেতু একেধৰণেই কৰিছোঁ ডিজাইনখিনি এইখিনিৰ পিছত বাকী ডিজাইনখিনি মই কি দিওঁ মনতে ভাবি লওঁ মানে বনাই থাকোঁ ভাবি থাকোঁ বনাই গৈ থাকোঁ তেনেধৰণেই কৰোঁ আগতীয়াকৈ ভাবি লোৱাও নহয় বাৰু এনেকৈ কৰিম বুলি পিছতহে ডিজাইনটো হৈ যায় কেতিয়াবা ভবাতকৈ বহুত বেছি ভাল লগা হয় কেতিয়াবা আৰু অকণমান হেৰিও হয় আৰু হয়ে দিয়কচোন তেনেকুৱা কেতিয়াবা আন্দাজমতে কৰা কামবিলাক কেতিয়াবা আকৌ ভবাতকৈ বহুত বেছি ভালো হয় এইযোৰ কাপোৰো মোৰ ভালেই লাগিছে বাৰু আৰু এনেকৈ এইটো ফুলো বনাই ল'লোঁ খুব ধুনীয়াকৈ তাৰপিছত মই লৈছোঁ এংকৰ বল আৰু এংকৰ বলেৰে মই ঠাৰিকেইডাল বনাই যাম এংকৰ বলটো জানেই আপোনালোকে যিসকলে চিলাই কৰে বেছিভাগ মই এংকৰ বলেই ইউজ কৰোঁ ঠাৰিৰ কাৰণে এনেকৈ লৈ লৈছোঁ ছিংগলকৈ লৈছোঁ ডাবলকৈ লোৱা নাই ডাবলকৈ ল'লে অকণমান গপচ হয় আৰু ছিংগলকৈ লৈ লৈছোঁ
আৰু এইখিনি অকণমান দেখাই দিছোঁ স্পীডকৈ কেনেকৈ বনাইছোঁ ইয়াতে অৱশ্যে চেইন চিলাই দিব পাৰি চেইন চিলাই দিয়া নাই এনেই জাষ্ট 4 মাৰা চিলাই বুলি ক'ব পাৰে আপোনালোকে 4 মাৰি দিওঁ যে তেনেকৈ এনেই কৰি দিছোঁ আৰু যিহেতু গোটেই বৰ্ডাৰটো কৰিব লাগিব ন বেছি মানে খাটনি কৰি থাকিলে আৰু বহুত বেছি সময়ো যায় কাপোৰযোৰত সময়টো লাগেই দিয়কচোন যিহেতু হাতৰ চিলাইৰ কাম ন সময় যথেষ্টখিনি লাগে সেইবাবে এইখিনি অকণমান দেখাই দিছোঁ আপোনালোকক এইবাৰ মই 1/4 ইঞ্চি ৰিবন লৈ লৈছোঁ 1/4 ইঞ্চি ৰিবনৰ সহায়ত এই ফুলৰ মাজৰখিনি দি দিছোঁ যিখিনি ফ্ৰেঞ্চ নাট বুলি কয় গুটি গুটিৰ নিচিনা সেইখিনি দি দিছোঁ আৰু ছাইডৰ এটা পাৰ্ট কৰিম সেইটো পাৰ্টটো বাৰু মই ফেচবুক পেজত অকণমান শ্বেয়াৰ কৰিছিলোঁ কিন্তু স্পীড কৰি দিছিলোঁ বেছি স্পীড কৰি দিয়া গৈছিলে মই প্ৰথমে ভাবিছিলোঁ ইয়াতো মই ফ্ৰেঞ্চ নাটে দি দিওঁ নেকি তাৰপিছত বোলো নহয় মানে মই কৈছোঁ ন মই ভাবি বনাওঁ ডিজাইনবোৰ এনেকৈ বোলো অকণমান বেলেগ এটা ডিজাইন কৰি দিয়া যাওক অলপ পাটৰ নিচিনা ষ্টাইলত আৰু পাট ঠিক নহয় আৰু পাটৰ নিচিনা দেখাত কালাৰিং টাইপ তেনেকৈ কৰি দিছোঁ য়েলো কালাৰেৰে বাকীকেইটা ফুলতো মই য়েলো কালাৰটো দিয়া নাই মানে কালাৰিং কৰি দিছোঁ বাকীকেইটা ফুলত এইখিনি ডিজাইনখিনি কোনোবাটোত পিংক দিছোঁ কোনোবাটোত পাৰ্পল দিছোঁ কোনোবাটোত স্কাই ব্লু দিছোঁ তেনেকৈ দিছোঁ সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকে দেখিবই শেষৰ ফালে প্ৰথমতে অকণমান দেখাইছোঁ বাৰু আৰু যদি কাপোৰযোৰ আপোনালোকৰ পচন্দৰ ভিতৰত পাৰে ল'বও পাৰিব মই স্ক্ৰীনত নাম্বাৰটো দি থৈ দিম শেষৰ ফালে যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ দেখাম আৰু তেতিয়া সেই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি যোগাযোগ কৰিব পাৰিব আৰু এনেকৈ বনাই গৈছিলোঁ তাৰ মানে কি জানেনে এইফালে কেমেৰাটো ষ্টেণ্ডত আছে এইফালে আকৌ ফ্ৰেমটো হিলি থাকে ন উঠিছে নে উঠা নাই মাজে মাজে সেয়াও চাই থাকিব লগা হয় পাহৰিয়ে যাওঁ কেতিয়া কি হৈ যায় কেতিয়াবা মানে ফ্ৰেমটো বেছি ছাইডত গুচি যায় কৰি থাকোঁতে গমেই নাপাওঁ কেমেৰাৰ পৰা ছাইড হৈ যায় নিশ্চয় ধৰিব পাৰিছে এনেকুৱা ধৰণেই মানে ছাইডৰ ডিজাইনটো কৰি দি গৈছোঁ মই দেখাত ঠিক কলি ঠিক নহয় পাটৰ নিচিনাই দেখা হৈছে পাতবিলাক আমি যেনেকৈ দিওঁ পাতবিলাক অকণমান আকৃতিটো বেলেগ হয় এইটো অকণমান বেলেগকৈ দিছোঁ এয়া নিশ্চয় ধৰিব পাৰিছে দুই সাইডে দি দিছোঁ এনেকৈ মানে ওপৰৰ ফালেও দি দিছোঁ আৰু পিছফালে ৰিবনডাল মই গাঁঠি লগাই দিওঁ সেইখিনিও কিছুমানে দেখুৱাব কয় পাহৰি যাওঁ কেতিয়াবা অকণমান দেখাই দিছোঁ মই এনেকৈ গাঁঠি লগাই কাটি দিওঁ মই পুৰি নিদিওঁ কিছুমানে বাৰু পুৰিও দিয়ে যিহেতু ৰিবনটো পিছল হয় মানে ওলাই যোৱাৰ চান্স থাকে সেইকাৰণে মই গাঁঠিয়ে লগাই দিওঁ দুটা আৰু এনেকৈ এইবাৰো মই 1/4 ইঞ্চি ৰিবনে লৈছোঁ গ্ৰীণ কালাৰৰ ৰিবনটো লৈছোঁ আৰু গ্ৰীণ কালাৰৰ ৰিবনটোৰ সহায়ত এনেকৈ পাতকেইটা কলিটোৰ কাষত এনেকৈ দি দিছোঁ আৰু পাতকেইটাও অকণমান ছাইডত বনাই যাম মই মানে একো কৈছোঁৱেই মই আগতীয়াকৈ ভাবি থোৱা নাই ডিজাইনটো এনেই মই মনত যি আহিছে তেনেকৈয়ে কৰি গৈছোঁ এনেকুৱা ধৰণে পাতখিনিও বনাই গৈছোঁ আৰু এইখিনিতে আকৌ এবাৰ মনত কৰি দিওঁ যিসকলে প্ৰথমবাৰ চাইছে আজি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ আৰু যিসকলে ফেচবুক পেজত চাই আছে মোৰ ইউটিউব চেনেল নয়নমণি ফেব্ৰিক ক্ৰিয়েশ্যন বুলি আছে তাত গৈ চাব পাৰিব ভিডিঅ'সমূহ ফেচবুকত কেতিয়াবা বিচাৰিলে নাপায় আপোনালোকে ইউটিউবত চাৰ্চ কৰি তেনেকৈ চাব পাৰিব আৰু এনেকৈ পাতকেইটা বনাই গৈছোঁ আৰু অকল মই মেখেলা চাদৰ ৰিবন এমব্ৰইডাৰী বুলিয়ে নহয় স্ক্ৰীন প্ৰিণ্টিং ফেব্ৰিক প্ৰিণ্টিং হেণ্ড এমব্ৰইডাৰী গোটেইখিনি দেখাওঁ আৰু নতুন ডিজাইনবোৰ মই শ্বেয়াৰ কৰোঁ নতুনকৈ যিখিনি মই ডিজাইন বনাওঁ সেইখিনি শ্বেয়াৰ কৰোঁ আৰু এনেকুৱা ধৰণে মই পাতখিনি দি গৈছিলোঁ ইয়াতে কোনো ধৰণৰ ডিজাইন বুলি কথা নাই এনেই জাষ্ট পাতকেইটা বনাই গৈছোঁ আৰু ইয়াতে মই ছাইডত যে দুডাল ডাল বনাইছিলোঁ ইয়াতে মই ফ্ৰেঞ্চ নাটখিনি দি দিছোঁ গুটিৰ নিচিনা ইয়াত দেখিছেই নহয় কেমেৰা ক'ৰবাত থাকে হাত ক'ৰবাত গৈ পায় কেতিয়াবা মানে পাহৰিয়ে যাওঁ ট্ৰাইপডত যে কেমেৰাটো লগাই থৈছোঁ এইখিনি জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এনেকৈ মই অলপমান স্পীড কৰি এনেকৈ বনাই গৈছোঁ আৰু এতিয়া মই সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাই দিম আপোনালোকে জনাব ডিজাইনটো কেনেকুৱা লাগিছে যিহেতু ভাবি কষ্ট কৰি বনোৱা হৈছে আৰু কালাৰ কম্বিনেশ্যনটোতো ঢেৰ মানে হিবিজিবি টাইপ হৈ গৈছে ইমান কালাৰ নিদিলেও হ'লে হয় এনেকৈ দুটা কালাৰেৰে বেছি ভাল লাগি আছিল মানে বনোৱাৰ পিছতহে আইডিয়াটো আহে ন কিছুমান কেতিয়াবা
এনেকৈ চাওকচোন সম্পূৰ্ণ কাপোৰযোৰ ইযোৰ গোটেই কেইটা কালাৰ মিলাই কৰা হৈছে আৰু কাপোৰযোৰ অৱশ্যে দেখিবলৈ ভালেই লাগিছে আৰু মাজতো মানে কাপোৰযোৰৰ এনেকৈ ফুল দিয়া হৈছে গোটেই মাজতে আৰু বৰ্ডাৰটো অলপ বেছি হেভি হৈছে এনেকৈ গোটেই মাল্টি কালাৰত কৰা হৈছে কিছুমানে এনেকৈও ভাল পায় যে আৰু এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ আমাৰ মইনাজনীক পিন্ধাই দেখাই দিছোঁ আপোনালোকক গোটেই বৰ্ডাৰটো এনেকৈ হেভিকৈ কৰিছোঁ মাজতো ফুল দি দিছোঁ আৰু মেখেলাখন ওপৰলৈকে ফুল আছে আপোনালোকৰ পচন্দ হ'লে অৰ্ডাৰ কৰিব